জিন্দাবাদ 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 জয় আইখন জয় আইখন জয় আইখন BJP go back BJP go back BJP হিটলারি শাসন বন্ধ করো BJP হিটলারি নির্যাতন বন্ধ করো সাংবাদিকরা নির্যাতন বন্ধ করো বিজেপি সরকার হুঁশিয়ার বিজেপি সরকার হুঁশিয়ার বিজেপি হায় হাগলো এখন মনে কৰিব লাগিব বিজেপি হুঁশিয়ার বন্ধ করো বন্ধ করো বিজেপি নচলিব বিজেপি নচলিব বিজেপি সরকার হুঁশিয়ার দিলবাগ হুছেইনক বাৰে বাৰে গ্ৰেপ্তাৰ কৰা ঘটনাটো এবাৰ জামিন পোৱাৰ পাছতো পুনৰবাৰ আকৌ তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাটো আচলতে এই বিজেপি চৰকাৰখনৰ হঠকাৰিতা স্বেচ্ছাচাৰিতাক প্ৰতিফলিত কৰিছে বুলি অনুভৱ কৰোঁ। এই এপেক্স বেংকৰ কেলেংকাৰীৰ লগত বিজেপি দলৰ ব্যাগুম নেতা জড়িত হৈ আছে আৰু সেইকাৰণে আচলতে তেখেতসকলে এই কেলেংকাৰী ঢাকি ৰাখিবৰ কাৰণে আচলতে দিলবাগ হুছেইনক গ্ৰেপ্তাৰ কৰা। সাংবাদিকৰ ওপৰত এই নিৰ্যাতন অতি শীঘ্ৰে বন্ধ হ'ব লাগে। হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছোঁ। এই যদি সাংবাদিকৰ ওপৰত তেখেতসকলে যদি আক্ৰমণ বন্ধ নকৰে, নিৰ্যাতন বন্ধ নকৰে, তেতিয়াহ'লে ২৬ কিন্তু ইয়াৰ প্ৰতিফল তেখেতে বেয়াকৈ পাবলৈ অনাগত পঞ্চায়ত নিৰ্বাচন তেখেতৰ প্ৰতিফল কিন্তু বেয়া হ'ব, এই কথাটো নিশ্চিত। সেয়েহে আমি আজি সৰ্বস্ব আমি ৰাইজৰ দলে শিৱসাগৰ সমষ্টিয়ে আজি জিলা সমিতি আজি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু সৰ্বস্ব ৰাইজ ওলাই আহিছে। ইয়াৰ কথাটো এই প্ৰমাণিত কৰিছে যে এই চৰকাৰখনৰ প্ৰতি আমাৰ সকলোৱে ক্ষোভ আছে আৰু এই অতি শীঘ্ৰে সাংবাদিকৰ নিৰ্যাতন বন্ধ কৰক। এই চৰকাৰখন ক্ষমতালৈ অহাৰ লগে লগে সাংবাদিকৰ অবিৰতভাৱে নিৰ্যাতন চলিছে। সৰ্বভাৰতীয় পৰ্যায়ত গৌৰী লেংকছৰ পৰা আৰম্ভ কৰি শেহতীয়া দিলবাগ হুছেইনলৈকে এই ঘটনাবোৰক আমি লক্ষ্য কৰিছোঁ আৰু এনেকুৱা ধৰণৰ ফেচিষ্ট আৰু হঠকাৰী কাম কাজবোৰ এনেকুৱা গ্ৰেপ্তাৰী কাম কাজবোৰ অতি শীঘ্ৰে হিমন্ত বিশ্ব শৰ্মাক বন্ধ কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি সকলোৱে দেখিছে যে আমাৰ সাংবাদিকসকলৰ ওপৰত যি নিৰ্যাতন আজি চলাই আছে, যিটো ষ্টেপ বাই ষ্টেপ নিৰ্যাতন আমি দেখিয়ে আছোঁ আৰু অন্যান্য আগতো আমাৰ তেনেকুৱা ধৰণৰ আমি পাছত দেখি আছোঁ। আমি সেইটো কাৰণে আমি আজি ইয়াত আহি উপস্থিত হৈ গৈছোঁ যে ৰাইজৰ দলৰ সকলো নেতা কৰ্মী সকলো আহি উপস্থিত হৈছে যে যিসকল সাংবাদিকক আজি এনেকুৱা অত্যাচাৰ চলাই পেলাই তেওঁলোকক বিনা কাৰণত তেওঁলোকক জেলত দিয়া হৈছে, তাৰ বাবে আমি ইয়াত মাত মাতিবৰ কাৰণে থিয় হৈছোঁ। বিশেষকৈ আজিৰ দিনটোত আমি দিলৱাৰ হুছেইন ডাঙৰীয়াৰ কাৰণে থিয় হৈ আছোঁ। তেওঁ যদি আমি বিনা চৰ্তে তেওঁক যদি মুক্তি দিব তাৰ কাৰণে আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যি স্বেচ্ছাচাৰিতা, যি হিটলাৰী শাসন তেওঁলোকে দেখুৱাই গণতন্ত্ৰৰ মাজত যি বাকস্বাধীনতা কৰিব, যি বাকস্বাধীনতা আমাৰ দেখুৱাবলৈ আমাৰ যিটো এটা নিয়ম আছে, সেইখিনি আমাক যদি তেওঁলোকে বন্ধ কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁ হুঁচিয়াৰ হওক। আমি হুঁচিয়াৰ কৰি দিছোঁ যে আমি কেতিয়াও আমাৰ বাকস্বাধীনতা বন্ধ কৰিব নোৱাৰোঁ। আমি দৰকাৰ সময় হ'লে মানে আমি তাৰ কাৰণে আমি ওলাই আহিম আৰু আমি আগন্তুক দিনত দিলৱাৰ হুছেইনৰ কোনো ধৰণৰ চৰ্ত নৰখাকৈ তেওঁক আমি মুক্তি দিয়াটো আমি বিচাৰিছোঁ। আজি আমি শিৱসাগৰ জিলা কংগ্ৰেছৰ তৰফৰ পৰা আমি প্ৰতিবাদী কাৰ্যসূচী চলাইছোঁ। প্ৰতিবাদী কাৰ্যসূচী এইটো কাৰণেই চলাইছোঁ, অসমত সাংবাদিক দিলৱাৰ হুছেইনক দুবাৰকৈ গ্ৰেপ্তাৰ কৰিছে। এবাৰো নহয়, দুবাৰকৈ মানসিক শাস্তি দি পেলাই, মানসিক টৰ্চাৰ কৰি পেলাই গ্ৰেপ্তাৰ কৰিছে। কিয়নো তেখেতে এটা সত্যৰ ঘটনাৰ ওপৰত যেতিয়া চলাবলৈ গৈছে যে কিয় এই ঘটনা এপেক্স বেংকত চলিছিলে আৰু সেই তাৰ ওপৰত যেতিয়া এটা তেখেতে চাবলৈ গ'ল যে কিয় এই ঘটনা ঘটিছে, তাৰ ওপৰত ভিত্তি কৰি সাংবাদিক দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে। আৰু এই প্ৰতিবাদত আমি আজি শিৱসাগৰ জিলাৰ কংগ্ৰেছ আৰু শিৱসাগৰ জিলা মহিলা কংগ্ৰেছে ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ, যাতে ভৱিষ্যতৰ দিনবিলাকত কোনো ধৰণৰ সাংবাদিক বা কোনো ধৰণৰ জনতাক এনেধৰণে অত্যাচাৰ কৰি তেখেতসকলে কেতিয়াও এনেধৰণে গ্ৰেপ্তাৰ কৰিব নোৱাৰে। আৰু আমি অসমৰ ৰাইজে ইয়াৰ প্ৰতিবাদত সকলোৱে সদায় প্ৰতিবাদ চলাই যাম, যাতে ভৱিষ্যতৰ দিনবিলাকত যাতে আমি কোনো ধৰণৰ এনেকুৱা অত্যাচাৰ, মানসিক বা শাৰীৰিক অত্যাচাৰৰ সন্মুখীন নহওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।